হয়, মই বৰ্তমান উপস্থিত হৈছোঁ বিটিআৰৰ পৰ্বতজোৰাত। এই বিটিআৰৰ পৰ্বতজোৰাৰ এইখন হ'ল জংগীৰ কিলা। এই জংগীৰ কিলা যি মাকৰিজোৰা আছে, মাকৰিজোৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যিখন সংযোগী এখন ৰাস্তা আছিল, এইখন ৰাস্তা হ'ল টিপকাইলৈ যোৱা এখন ৰাস্তা আছিল। এইখন ৰাস্তাৰে বহুতো পথচাৰীয়ে যাতায়াত কৰিছিল। আমি দেখিবলৈ পাইছিলোঁ বিগত ২০ বছৰ আগত এইখন ৰাস্তাৰে বহুতো পথচাৰীয়ে এইখন ৰাস্তাৰে যাতায়াত কৰিছিল। দেখিবলৈ পোৱা গৈছে বিটিআৰ চৰকাৰ অহাৰ পিছত এইখন ৰাস্তা যাতায়াত বন্ধ হৈ পথত যোৱাৰ দৰে হৈছে। কাৰণ এইখন ৰাস্তাত এখন দলং আছিল, এই দলংখন মোৰ সতীৰ্থ আছে, সতীৰ্থ নিশ্চয়কৈ দেখুৱাব। এইখন যি ঝৰ্ণা আছে, এই ঝৰ্ণাত এখন দলং আছিল, দলংখন ভাঙি চিঙি লণ্ডভণ্ড হৈ যোৱাৰ পিছত ইয়াতে সেই দলংখনৰ কোনো চিহ্ন ইয়াতে দেখিবলৈ পোৱা নাই। এই ক্ষেত্ৰত মই ইয়াৰে স্থানীয় ব্যক্তি আছে, স্থানীয় ব্যক্তিৰ পৰা মই মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, যিহেতুকৈ দেখিবলৈ পাইছিলোঁ ইয়াতে এখন দলং আছিল আৰু এইখন ৰাস্তাৰে যাতায়াত কৰিছিল বহুতো পথচাৰীয়ে। হয়, আমাৰ এইখন ৰাস্তা আজি ১৫ বছৰ হয় বন্ধ হৈ পৰিছে। মানে আমাৰ মাকৰিজোৰা যোনটো বজাৰ আছে, এই ১৭ নং নেশ্যনেল হাইৱেৰ পৰা টিপকাই বজাৰলৈ এখন ধুনীয়া এখন ৰাস্তা আছিলে। কিন্তু এই আজি ১৫ বছৰ হোৱাৰ আগতে দলংখন ভাঙি গ'ল। দলংখন ভাঙি যোৱাৰ ফলত এই ৰাস্তাখন বন্ধ হৈ গ'ল। এতিয়া আমাৰ ভিতৰত গাঁও আছে, সেইখন গাঁৱলৈ যোৱাৰ কোনো সুবিধা নাই। ৰাস্তাখন খুব প্ৰয়োজনীয় ৰাস্তা। আমাৰ ভিতৰৰ মানুহখিনি আহিব পৰা নাই, বজাৰ কৰিব পৰা নাই, বজাৰত খুব অসুবিধা হৈ আছে। মানে সেইকাৰণে আমাৰ এইখন ৰাস্তাৰে যে আদিবাসী, গাৰো, বড়ো বহুতো টিপকাইৰ পৰা ইয়াতে যাতায়াত এইখন ৰাস্তাৰে যাতায়াত কৰিছিল। কিন্তু বৰ্তমান আমি দেখিবলৈ পোৱা নাই এই মাতৃজোৰা বজাৰত যে গাৰো, বড়ো, আদিবাসী ব্যক্তিসকলক। এই ৰাস্তা নোহোৱাৰ ফলতে সিহঁতে আহিব পৰা নাই, বজাৰ কৰিব পৰা নাই। একচুৱেলি ৰাস্তাখন প্ৰয়োজনীয় ৰাস্তা। মোৰ এটাই অনুৰোধ বিটিআৰ চৰকাৰক, সোনকালে যাতে ৰাস্তাটো বনাই দিয়ে। ৰাস্তাটো বনাই দিলে আমাৰ ভিতৰত যোৱা সুবিধা হ'ব, তেখেতে আহাৰো সুবিধা হ'ব। সেইখিনি আমাৰ অনুৰোধ আৰু কি। দেখিবলৈ পোৱা গৈছিল ইয়াতে এখন ব্ৰিজ আছিল, ব্ৰিজখন কি হৈছে? এই দলংখন পানীত ভাঙি গৈছে। পানীত ভাঙি যোৱাৰ ফলতে এতিয়া আৰু যেতিয়া ভাঙি গৈছে তেতিয়া মানুহে বস্তু এনেই পাইছে, লৈ গৈছে। ওচৰত যিহেতু ঘৰ দুৱাৰ নাই, কোনো মানুহ নাথাকে ইয়াত, এই ফলত মানে মানুহে লৈ গৈছে। হয়, একচুৱেলি ক'ব লাগিব যে ইয়াৰে যি ব্যক্তিজন আছে, ব্যক্তিজনৰ পৰা মই ইতিমধ্যে মন্তব্য লৈছোঁ। যিহেতুকৈ ২০ বছৰ আগত এইখন ৰাস্তাৰে যাতায়াত পথচাৰী কৰিছিল, কিন্তু দেখিবলৈ পোৱা গৈছে যে বিটিআৰ চৰকাৰ অহাৰ পিছত এইখন ৰাস্তা যাতায়াতৰ অসুবিধা হৈছে। কাৰণ এইখন ৰাস্তাৰে যাতায়াত কৰিব পৰা নাই। যিহেতুকৈ ইয়াতে এখন ব্ৰিজ আছিল, ব্ৰিজখনৰ ইয়াতে দেখিবলৈ পোৱা নাই, কোনো চিহ্নই নাই এই ব্ৰিজখনৰ। বিটিআৰ চৰকাৰ অহাৰ পিছত কি যাতায়াতৰ ক্ষেত্ৰত এইখন ৰাস্তা বন্ধ হৈ যোৱাৰ কাৰণটো কিয় আছিল, এই ক্ষেত্ৰত কিন্তু আমি ইতিমধ্যে মন্তব্য লৈছোঁ। আৰু ব্যক্তি আছে, এই ব্যক্তিৰ পৰা মই মন্তব্য ল'ম। যিহেতুকৈ এইখন ৰাস্তা একদম বহুতো টিপকাইৰ পৰা, দুলিগড়ৰ পৰা এইখন ৰাস্তাৰে বহুতো গাৰো, বড়ো, আদিবাসীয়ে যাতায়াত কৰিছিল। কিন্তু তেনে ক্ষেত্ৰত যিহেতুকৈ এতিয়া চৰকাৰ, বিটিআৰৰ চৰকাৰ, প্ৰমোদ বড়োৰ চৰকাৰ ইতিমধ্যে আছে, কিন্তু দেখিবলৈ পোৱা নাই এই ৰাস্তাখন বন্ধ হৈ যোৱাৰ কাৰণটো কি, এই ক্ষেত্ৰত মই আৰু মন্তব্য ল'বলৈ চেষ্টা কৰিম। নিশ্চয়, মানে আমাৰ এই ব্ৰিজখন যে আছিল, ব্ৰিজখন বহুত দৰকাৰত আছিল, মানে প্ৰয়োজনীয় আছিল। ইমান মানুহ আহিছে, বজাৰত আহিছে, আমি দেখা পাইছোঁ। কিন্তু এতিয়া ব্ৰিজখন নথকাত মানে বহুত অসুবিধা হৈছে। মানুহবিলাক এতিয়া বজাৰত নাহে। ইয়াত এটা বেংকো আছে, কাষ্টমাৰবিলাক আহিব পৰা নাই, এই দূৰৰ পৰা আহে। সেইকাৰণে খুব অসুবিধা হৈছে। ব্ৰিজখন হ'লেও ভাল হয়। আমি দেখিছিলোঁ ইয়াতে আহি বজাৰ কৰিছিল গাৰো, বড়ো, আদিবাসী বিলাক, এতিয়া আহিব পৰা নাই। এতিয়া আহিব পৰা নাই, ব্ৰিজখন নাই, ৰাস্তা ঘাটো বন্ধ হৈ গৈছে। এতিয়া সেইকাৰণে আহে, বেলেগ বজাৰত যায়। সেইকাৰণে আমাৰ বজাৰখন অলপ হৈছে। সেইকাৰণে মানে আমি আহ্বান জনাইছোঁ যাতে ব্ৰিজখন হয়। বিটিআৰ মই চৰকাৰক এইটোৱেই ক'ম যে এই ব্ৰিজখন যদি অতি সোনকালে দিয়ে, তেনেহ'লে বহুত আমাৰ সুবিধা হ'ব। মানে ভিতৰ অঞ্চলত বড়ো, গাৰো, আদিবাসী সেইবিলাক আহিলে আমাৰ বজাৰখন উন্নতি হ'ব, এইটোৱে আৰু দাবী। হয়, একচুৱেলি ক'ব লাগিব যিহেতুকৈ ২০ বছৰ আগত এইখন ৰাস্তা সম্পূৰ্ণভাৱে ভাল আছিল, কিন্তু দেখিবলৈ পোৱা গৈছে যিহেতুকৈ ইয়াতে বিটিআৰ চৰকাৰ অহাৰ পিছত এইখন ৰাস্তা বন্ধ হৈ যোৱাৰ কাৰণ কি, বিভিন্ন জেগাত আমি দেখিবলৈ পাইছোঁ যে বিটিআৰ চৰকাৰ হোৱাৰ পিছতে ৰাস্তা ঘাটৰ বহুতো অসুবিধাৰ সন্মুখীন হৈছে। যি সময়ত যিহেতুকৈ চৰকাৰ এই সময়ত ৰাস্তা ঘাটত যাতায়াতৰ সুবিধা কৰি দিব লাগিছিল, কিন্তু চৰকাৰ হোৱাৰ পিছত ৰাস্তা ঘাটৰ আৰু অসুবিধাৰ সন্মুখীন হৈছে। যিহেতুকৈ
বৰ্তমান বিটিআৰৰ প্ৰমোদ বড়ো চৰকাৰ আছে, প্ৰমোদ বড়ো চৰকাৰৰ এই ৰাস্তাৰ যি জংগীৰগুলাৰ পৰা টিপকাই লৈ যোৱা ৰাস্তা, এইখন একমাত্ৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংযোগী এখন ৰাস্তা। এই ৰাস্তাখন যিহেতু ২০ বছৰ আগত সম্পূৰ্ণৰূপে ভাল আছিল, কিন্তু চৰকাৰ অহাৰ পিছত বন্ধ হৈছে। এই ক্ষেত্ৰত বিটিআৰৰ প্ৰমোদ বড়ো চৰকাৰ কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব, সেয়া হ'ব সময়ত লক্ষণীয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।